নমস্কাৰ। এটা বছৰ এটাকৈ চুৰি ডকাইতি কাণ্ড সংঘটিত হ'ব ধৰিছে কলগাছিয়াত পুনৰ নিচাযুক্ত দ্ৰব্য খুৱাই চোৰে চলালে চাফাই অভিযান। শাকিল কম্পিউটাৰ দোকানৰ স্বত্বাধিকাৰী জেহেৰ ইছলামৰ ঘৰত চলালে চোৰে লুটপাট, লুটি নিলে নগদ ধনসহ সোণৰ আ অলংকাৰ। এটাৰ পাছত এটাকৈ চুৰি ডকাইতি কাণ্ড সংঘটিত হ'ব ধৰিছে কলগাছিয়া আৰক্ষী থানা এলেকাত সম্প্ৰতি ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি ডকাইতি, চিলনী চোৰ, দেহ আদি নানা অসামাজিক কৰ্ম। এইবাৰ কলগাছিয়া খাদ্য সামগ্ৰীৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই চোৰে চলালে চাফাই অভিযান। কলগাছিয়া বজাৰত থকা শাকিল কম্পিউটাৰৰ স্বত্বাধিকাৰী ঘৰত খাদ্য সামগ্ৰী নিচাযুক্ত দ্ৰব্য মিহলাই চোৰে চলাই চাফাই অভিযান। ভাত খাই টোপনি যোৱাৰ পিছত সোণৰ অলংকাৰ, নগদ ধন, ঘৰত মজুত ৰখা লেপটপ, কম্পিউটাৰৰ সা সামগ্ৰী সহ দোকানৰ চাবিও লৈ যায় চোৰে। পুৱা ঘৰত ৰং মিস্ত্ৰী উপস্থিত হৈ জেহেৰুলৰ পত্নী নাজমা খাতুন সহ তেওঁৰ পুত্ৰ আৰু কন্যাক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সম্প্ৰতি জেহেৰুল সহ পৰিয়ালৰ 4 সদস্য চিকিৎসাধীন। ৰুমত ৰন্ধা বঢ়া শেষ কৰি ৰুমতে আহিছিল। অহাৰ পিছত তাই কিবা এটা সেই ৰান্ধনী ঘৰত কিবা এটা শব্দ শুনিছিল। শুনাৰ পিছত ঘৰৰ বাহিৰলৈ ওলাই ৰাতি তেতিয়া 8টামান বাজিছিল। কিবা এটা শব্দ শুনাৰ পিছত সুধিছিল কোনোবাই আহিছে নেকি, বাহিৰত কোনোবা আছে নেকি, কিন্তু কোনো সাৰ শব্দ নাছিল। ভিনিদেউ ঘৰত আহিছিল। দোকানৰ পৰা আহিয়ে ভাত চাত খাই তেওঁলোকে টোপনি গৈছিল। টোপনি যোৱাৰ পিছত আধা ৰাতিতেই কিবা বমি চমি কৰি একেবাৰে অসুস্থ হৈ গৈছিল। ল'ৰা ছোৱালী আছিল, এজনী ছোৱালী এজন ল'ৰা। সিহঁতেও বমি চমি কৰি একেবাৰে অস্থিৰ হৈ আছিল। পুৱাত কেনেবাকৈ ভিনিয়ে অলপ চকু মেলি চাইছিল, বমি কৰি থকা অৱস্থাতে গডৰেজ আৰু শ্বকেছৰ ফালে চাই দেখে খোলা আছে, দৰ্জাখনো জাপ খোৱা আছে। পিছত সেইফালে ঘৰৰ বেৰটো ভাঙা। পিছতে ভিনিয়ে অলপ আগুৱাই আহি চাই এনেকুৱা অৱস্থা। কি লৈছে মানে বাইদেউৰ সোণৰ মালা, 4-5টামান আঙুঠি, তাৰপিছত শাখা, সোণৰ মেডেল আৰু দোকানৰ পৰা যে আহি ৱালেটখন থৈছিল সেইটোও নাই। দোকানৰ চাবিও নাই। টকাও আছিল। নিচা খুৱাইছিল ভাত চব্জিৰ লগতে। জেহেৰুল ইছলাম কি কৰে? কম্পিউটাৰৰ দোকান। বাইদেউ ৰুমত ৰন্ধা তারপর টাকা পয়সা দেখছে গডরেজ মধ্যে যিমান গরম গাছটা আসছি গোটেইখিনি লৈ গৈছে। কেতিয়া হৈছে ৰাতি 11টা বজাত কিন্তু ভাত খাই শুই আছে। মইতো ৰাতিপুৱা গম পালোঁ 1 ঘণ্টামান আগত। তেওঁৰ নাম হ'ল জেহেৰুল ইছলাম। কি কৰে? সিহঁতে কম্পিউটাৰৰ দোকান কৰে। গম পালে ঘৰত মিস্ত্ৰী গৈছে, তেতিয়া সিহঁতে মাত দি লাষ্টত সিহঁতে উঠিলে। উঠাৰ পিছত বমি কৰি আছে। কি হৈছে আমি ক'ব নোৱাৰে। কি লৈছে সেইটো একো ক'ব নোৱাৰে। এতিয়া গডৰেজ মতে যিমান আছিল গোটেইখিনি খোলা আছে এতিয়ালৈকে। মই ৰঙৰ কাম কৰোঁ। ৰাতিপুৱাই গৈছোঁ 8টা বজাত যাই কিনে চাওঁ বাৰান্দাত বহি আছে, কপালত হাতত দি বহি আছে। আমি সুধিলোঁ কি হৈছে, আৰু বমি কৰি আছে। আমি আৰু ভাবিছোঁ কিবা বাতা চাতা লাগিছে বুলি। পিছত আৰু কয় নাই, একদম সৰ্বনাশ কৰিছে। কিন্তু ঘৰৰ ভিতৰত যাই কিনে চাওঁ চকেজটো খোলা আছে। সুধিলোঁ ক'ত কি আছিল। সোণৰ চেইন আছিল, কাণফুলি আছিল, হাতৰ খাৰু আছিল আৰু দোকান কৰে, তাত পইচা পাতি আছিল। চকেজত চব খালী কৰি লৈ গৈছে। পিছত আৰু বেলেগ কিবা কিবি বস্তু আছিল, সেইখিনি বস্তু চব গোটাই লৈ গৈছে। নিচা খুৱাইছিল। বাইদেউ কোৱা মতে গধূলি সময়ত মানে কোনোবাই পাকঘৰত এটা আৱাজ পাইছিল বোলে। কিন্তু বাইদেউ পিছত যাই কিনে চাইছে, কিন্তু মানুহজনে একো পোৱা নাই। কিন্তু এইটো সন্দেহ কৰিছে এই চব্জিত কিবা দিয়া বুলি। 4জন মানুহক খুৱাইছে, এটা ল'ৰা এটা ছোৱালী আৰু সিহঁতে 2জন, 4জন গোটেইকেইটা খুৱাইছে। এতিয়া হস্পিটেললৈ লৈ আহিছোঁ। মই ৰঙৰ কাম কৰোঁ। ৰাতিপুৱাই গৈছোঁ 8টা বজাত যাই কিনে চাওঁ বাৰান্দাত বহি আছে, কপালত হাতত দি বহি আছে। আমি সুধিলোঁ কি হৈছে, আৰু বমি কৰি আছে। আমি আৰু ভাবিছোঁ কিবা বাতা চাতা লাগিছে বুলি। পিছত আৰু কয় নাই, একদম সৰ্বনাশ কৰিছে। কিন্তু ঘৰৰ ভিতৰত যাই কিনে চাওঁ চকেজটো খোলা আছে। সুধিলোঁ ক'ত কি আছিল। সোণৰ চেইন আছিল, কাণফুলি আছিল,
হাতত খাৰু আছিল আৰু দোকান কৰে, তাত পইচা পাতি আছিল, চকেছত চব খালী কৰি লৈ গৈছে। পিছত আৰু বেলেগ কিবা কিবি বস্তু আছিল, সেইখিনি বস্তু চব গোটাই লৈ গৈছে। নিচা খুৱাইছিল। বাইদেউ কোৱা মতে গধূলি সময়ত মানে কোনোবাই পাকঘৰত এটা আৱাজ পাইছিল বোলে, কিন্তু বাইদেউ পিছত এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মুজিৰ পৰা মই নানা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।